চাৰিদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়বাসীক প্ৰদান কৰিলে কেইবাটাও বিশেষ উপহাৰ। ডিব্ৰুগড়বাসীৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ ঘোষণা। 20 ছেপ্টেম্বৰৰ পৰা চলিব ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত বিমান সেৱা। যোৱাকালি ইণ্ডিগোৱে এনাউন্স কৰিছে যে 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী ডিব্ৰুগড়ৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব। বাকী ফ্লাইটবিলাক একেই থাকিব। এখন অতিৰিক্ত মৰ্নিং ফ্লাইট ছেপ্টেম্বৰ 20 তাৰিখৰ পৰা ডিব্ৰুগড় গুৱাহাটীৰ মাজত চলিব। কেৱল ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজতেই নহয়, গুৱাহাটী আৰু শিলচৰ, দিল্লী আৰু যোৰহাট, গুৱাহাটী আৰু মুম্বাইৰ মাজতো চলিব নতুন বিমান সেৱা, যাৰ জৰিয়তে অসমৰ বিমান সেৱাত সূচনা হ'ব নতুন দিগন্তৰ। 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী শিলচৰ গুৱাহাটীৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব। দিল্লী আৰু যোৰহাটৰ মাজত ডিৰেক্টলি এখন নতুন ফ্লাইট 20 ছেপ্টেম্বৰৰ পৰা চলিব আৰু গুৱাহাটী আৰু নবী মুম্বাই, যিটো মুম্বাইৰ নতুন এয়াৰপৰ্ট আছে, তাতো তেওঁলোকে অক্টোবৰ-নৱেম্বৰৰ পৰা এখন নতুন ফ্লাইট আৰম্ভ কৰিব। উল্লেখ্য যে ডিব্ৰুগড়ত 4টাকৈ নিশা কটোৱা মুখ্যমন্ত্ৰীয়ে বিগত দিনকেইটাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উজনি অসমৰ কেইবাটাও দল সংগঠনৰ নেতৃত্বক সাক্ষাতৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ ONGCৰ গেছ নিৰ্গমনৰ ফলত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰো অভাৱ অভিযোগৰ বুজ লয়। ডিব্ৰুগড়ত থকা সময়ছোৱাত মই 42টা সংগঠনক সাক্ষাৎ কৰোঁ আৰু ইয়াৰ ভিতৰত কিছু ব্যক্তিগত সাক্ষাৎকাৰী সকলো আছিলে। বিশেষকৈ ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ ব্যক্তিসকলক সহায় কৰাৰ মোৰ সৌভাগ্য হয়। আমি কেইটামান সমষ্টিৰ উন্নয়নমূলক কাম কাজৰ ওপৰত খুব ডেফটত গৈ আমি এনালাইচিছ কৰোঁ আৰু সেই সমষ্টিকেইটাৰ বিভিন্ন আঁচনি আমি অনুমোদন জনাওঁ, সমস্যাৰ সমাধান কৰোঁ। এই সমষ্টিকেইটা হ'ল চিচিৰ বৰগাঁও, মাজুলী, মাহমৰা আৰু দুলিয়াজান। মই অসম মেডিকেল কলেজৰ চিটি হস্পিটেল ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ সৈতে আধাৰশিলা স্থাপন কৰোঁ আৰু মিড ডে মিলৰো আমাৰ চেণ্ট্ৰেলাইজ কিটচেন ব্যৱস্থাৰো আমি আধাৰশিলা স্থাপন কৰোঁ। উল্লেখ্য যে ডিব্ৰুগড় ভ্ৰমণৰ কালছোৱাতেই মুখ্যমন্ত্ৰীয়ে অসম মেডিকেল কলেজৰ অধীনৰ চিটি হস্পিটেলৰ আধাৰশিলা স্থাপন কৰে ডিব্ৰুগড়ত। মুঠৰ ওপৰত মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণৰ এই কাৰ্যসূচীৰ জৰিয়তে বহুকেইটা উন্নয়নমূলক দিশৰ বিশেষ সুবিধা লাভ কৰা পথত অগ্ৰসৰ হয় ডিব্ৰুগড়বাসী। ডিব্ৰুগড়ৰ পৰা কৰুণা ফুকনৰ ৰিপৰ্ট, নেশ্যন এনি।